চাকৰি নাপাই সৰু ব্যৱসায় আৰম্ভ কৰি এতিয়া লাখপতি শফিক আলী। বন্ধন বেংকে কঢ়িয়াই আনিছে নিবনুৱাৰ বাবে আশাৰ ৰেঙনি। বন্ধন বেংকৰ ক্ষুদ্ৰ ঋণৰ পৰা আত্মনিৰ্ভৰশীল বহু নিবনুৱা। ঋণ লৈ স্বাৱলম্বী হৈছে বহু নিবনুৱা যুৱক যুৱতী। বন্ধন বেংকে হাঁহি বিৰিঙাইছে বহু নিবনুৱাৰ। হয়, যি সময়ত দেশত নিবনুৱাৰ সংখ্যা বৃদ্ধি পাবলৈ ধৰিছে, তেনে সময়তে বন্ধন বেংকে ঋণ প্ৰদান কৰি সফলতা অৰ্জন কৰিবলৈ সক্ষম হৈছে বহু নিবনুৱাৰ। তাৰে উদাহৰণ চাবলৈ চাওক আমাৰ এই প্ৰতিবেদন। কামৰূপ জিলাৰ গৰৈমাৰী বজাৰস্থিত শফিক আলী নামৰ এজন ষ্টেচনাৰী দোকানলৈ মন কৰক। চৰকাৰী কোনো চাকৰি নাপাই বন্ধন বেংকৰ পৰা ঋণ লৈ আৰম্ভ কৰিছিল এখন ক্ষুদ্ৰ ব্যৱসায়। ব্যৱসায়িক প্ৰতিষ্ঠানখনেৰে এতিয়া স্বাৱলম্বী হৈ উঠিছে শফিক আলী। গৰৈমাৰী বন্ধন বেংকৰ শাখাৰ পৰা ঋণ লৈ এতিয়া বিশাল ষ্টেচনাৰী দোকানত পৰিণত কৰিবলৈ সক্ষম হৈছে যুৱকজন। চাকৰি লাভ নকৰি বন্ধন বেংকৰ পৰা ক্ষুদ্ৰ ঋণ লৈ ব্যৱসায় আৰম্ভ কৰা শফিক আলী এতিয়া আৰ্থিকভাৱে যথেষ্টখিনি স্বাৱলম্বী। আমি জনাম যে বন্ধন বেংকৰ পৰা আমি লোন লৈ বহুত স্বাৱলম্বী হৈছো। বন্ধন বেংকৰ পৰা যিখিনি সুবিধা পাইছো বেলেগ বেংকত এনেকুৱা সুবিধা পোৱা নাই আমি। তো বন্ধন বেংকৰ কৰ্তৃপক্ষক আমি ধন্যবাদ জনাইছো আৰু আমাৰ গাঁৱলীয়া মানুহৰ বহুত সুবিধা কৰি দিছে। তো বেংকত গ'লে এনেকুৱা সুবিধা বেলেগ বেংকত যেনেকুৱা ঘূৰিব লাগে এইটো বেংকত এনেকুৱা ঘূৰিব নালাগে। তো আমি বন্ধন বেংকৰ কৰ্তৃপক্ষক আমি ধন্যবাদ জনাইছো আৰু গৰৈমাৰী যোনটো বজাৰত যোনটো বন্ধন বেংক আছে এইটো বেংকতো বহুত সুবিধা। তো মানুহৰ ফিল্ডত যিমান পইচা উঠাব লাগে ঘৰত যাই কিনে উঠাই লৈ আহে আৰু বেংক সদায় খোলা থাকে। বেংকৰ পৰা লোন লোৱা আজি 5 বছৰৰ বেছি হৈছে। তো মই প্ৰথমতে 50,000 টকা এটা লোন লৈছিলোঁ। তাৰপিছত মই নেক্সট আৰু 2 বছৰমান পিছত মই 1 লাখ টকা লোন লৈছোঁ। তাৰপিছত মই এতিয়া 3 লাখ টকা লোন লৈছোঁ। তো বন্ধন বেংকৰ পৰা মই লোন লৈ মই লাভৱান। মই বিজনেছ আগতে মোৰ যেনেকুৱা আছিল মই তাতকৈ বহুত লাভৱান বিজনেছৰ ফালে মই বহুত আগবাঢ়ি গৈছোঁ। তো বন্ধন বেংকত পইচা আনিব গ'লে লোন ল'ব গ'লে আপোনাৰ হেৰি নহয়, এই ইণ্টাৰেষ্টটো বন্ধন বেংকৰ যোনটো প্ৰচেছিং থাকে সেই প্ৰচেছিং ফিজটো কম আৰু বন্ধন বেংকত লোনৰ কাৰণে গ'লে বেছি ঘূৰিব নালাগে, সোনকালে লোন ৰিকভাৰী হয়। তো আমি বন্ধন বেংকৰ পৰা লাভৱান হৈছোঁ আৰু দুখীয়া মানুহৰ কাৰণে বন্ধন বেংকৰ পৰা লোন লোৱাৰ কাৰণে বন্ধন বেংকে বেষ্ট। আৰু যিবিলাক গৰৈমাৰী অঞ্চলৰ যিবিলাক ক্ষুদ্ৰ ব্যৱসায় আছে তেওঁলোকক জনাম যে তোমাৰ বিজনেছত যদি ভাল আছে, তোমাৰ পইচাৰ অলপ অনাটন আছে, তেতিয়াহ'লে বন্ধন বেংকৰ পৰা লোন লৈ তুমি স্বাৱলম্বী হ'ব পাৰিবা। তুমি বিশ্বাস কৰা, তো বন্ধন বেংকৰ পৰা লোন আনি তুমি আগবাঢ়ি যাব পাৰিবা। যে তুমি পইচাৰ ফালে পিছফালে যাব নালাগে, আগবাঢ়ি যাব পাৰিবা, হ'ব পাৰা, এইটো তোমাৰ বিশ্বাস। আমি বন্ধন বেংকৰ পৰা লোন লৈছিলোঁ, আমি বন্ধন বেংকৰ পৰা লোন লৈ আমি বহুত ছাকচেছ হৈছোঁ। ক্ষুদ্ৰ ব্যৱসায়ক আমি আহ্বান জনাওঁ যে বন্ধন বেংকৰ পৰা লোন লৈ আপোনালোকে স্বাৱলম্বী আমি হৈছোঁ, আপোনালোকে স্বাৱলম্বী হওক। সুবিধা দিছে বেংকৰ পৰা। বন্ধন বেংকৰ কৰ্তৃপক্ষক আমি ধন্যবাদ জনাইছোঁ। আমাৰ গাঁৱলীয়া মানুহৰ এনেকুৱা পইচাৰ সুবিধা দিয়াৰ কাৰণে বেংকৰ অধিবক্তাসকললৈ আমি ধন্যবাদ জনাইছোঁ। গৰৈমাৰীৰ পৰা সৰবত আলীৰ ৰিপৰ্ট, অসম টাইম। ৰাইজৰ কণ্ঠ, অসম টাইম। সকলো ধৰণৰ সোণৰূপৰ অলংকাৰৰ ৰেডিমেডৰ লগতে অৰ্ডাৰ অনুযায়ী বনোৱা হলমাৰ্কযুক্ত নলবাৰীৰ নিৰ্ভৰযোগ্য গহনালয় প্ৰতিষ্ঠান জানকী গহনালয়। আপুনি আজিয়েই পদাৰ্পণ কৰক জানকী গহনালয়ত। LNB ৰোড, নাগেৰা চক, নলবাৰী। যোগাযোগ নম্বৰ 9435027916 আৰু 90856481666।